মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ভালনে? আশা কৰোঁ তোমালোক খুব ভালকৈ ঘৰতে আছা, হয় নহয়? ভালকৈ পঢ়া শুনা কৰিও আছা আৰু মা দেউতাৰ কথা শুনিও আছা, হয়নে? আজি আমি পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ সম্পদ সংৰক্ষণ নামৰ পাঠটি আলোচনা কৰিম। গতিকে পলম নকৰি ব'লা আমি পাঠটিৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে তোমালোকে এই ছবিটো দেখিছানে? এইটো হৈছে এটা ডাইন'ছৰ, হয়নে? এই ডাইন'ছৰ পৃথিৱীত আজিৰ পৰা বহুত হাজাৰ বছৰ আগতে জীয়াই আছিল, হয় নহয়? কিন্তু কালক্ৰমত ডাইন'ছৰ পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল। কিয় নাইকিয়া হৈ গ'ল? বিজ্ঞানীসকলে ঢেৰ মত আগবঢ়াইছে কিয় ডাইন'ছৰ পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল। কিন্তু তাৰ ভিতৰত এটা গ্ৰহণযোগ্য মত হৈছে যে এটা ডাঙৰ শিলাখণ্ড আহি পৃথিৱী খুন্দা মাৰিছে। তাৰ ফলত কি হ'ল? এই ডাইন'ছৰবিলাক পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল, হয় নহয়? ঠিক তেনেধৰণে আৰু এটা চৰাই আমাৰ এই পৃথিৱীত পোৱা গৈছিল, সেইটো হৈছে ড'ড' চৰাই। তোমালোকে কাষৰ চিত্ৰটো দেখিছা নিশ্চয়, হয় নহয়? এই ড'ড' চৰাই মৰিচাছ দ্বীপত পোৱা গৈছিল আৰু এই চৰাইবোৰ আন খাদ্যৰ লগত সেই দ্বীপতে হোৱা কেলভেৰিয়া মেজৰ নামৰ এবিধ গছৰ গুটিও খাইছিল। এই গছৰ গুটিটো বৰ টান আছিল, মাটি ৰুই দিলে নগজিছিল। কিন্তু ড'ড' চৰাই যেতিয়া সেই গুটিবোৰ খাই বিষ্ঠা হিচাপে উলিয়াই দিছিল, তেতিয়া কিন্তু সেই গুটি গজিছিল। যেতিয়া মৰিচাছ দ্বীপলৈ জাহাজৰ নাবিকবোৰ যাবলৈ আৰম্ভ কৰিলে আৰু সেই দ্বীপত সহজতে পোৱা এই ড'ড' চৰাই খাবলৈ আৰম্ভ কৰিলে, ফলত কি হ'ল? সেই ড'ড' চৰাই সেই দ্বীপটোৰ পৰা নোহোৱা হৈ গ'ল। আৰু লগতে সেই যিজোপা গছ কেলভেৰিয়া মেজৰ নামৰ যিজোপা গছ আছিল, সেই গছজোপাও তাত নোহোৱা হৈ গ'ল, হয়নে? এতিয়া কাৰণটো হ'ল ডাইন'ছৰ হওক, ড'ড' চৰাই হওক, লগতে যোৱা 400 বছৰত প্ৰায় 270 বিধ প্ৰাণী বিলুপ্ত হৈছিল। তাৰে কিন্তু 150 বিধ প্ৰজাতি আছিল পক্ষী, হয়নে? এতিয়া কিয় নাইকিয়া হ'ল? পৃথিৱীৰ পৰা যে প্ৰজাতিবিলাক নাইকিয়া হৈছে কিহৰ কাৰণে? নাইকিয়া হোৱাৰ বহুতকেইটা কাৰণ আছে, কিন্তু তাৰ আগতে আন কেইবিধমান প্ৰজাতিৰ বিষয়ে জানি লোৱা যিবোৰ পৃথিৱীৰ পৰা একেবাৰে নাইকিয়া হৈ গ'ল। প্ৰথম হৈছে উলি মেমথ, তাৰপিছত গ্ৰেট ওক, ষ্টেলাৰ চি কাউ, টাছমেনিয়ান টাইগাৰ, পেছেঞ্জাৰ পিজিয়ন, পাইৰিয়ান আইবেক্স ইত্যাদি আৰু বহুতো আছে। এতিয়া জানো আহা কি কাৰণেনো এই জীৱ জন্তুবিলাক, এই পক্ষীবিলাক নাইকিয়া হৈ গৈছে। তাৰ মূল কাৰণটো হৈছে মানুহৰ জনসংখ্যা বৃদ্ধি। আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে কি হৈছে? মানুহৰ খাদ্য, বাসস্থান, বস্ত্ৰ আদি চাহিদা বাঢ়িছে, হয় নাই? এইবিলাক বেছিকৈ দৰকাৰ হৈছে, হয় নহয়? ফলত কি হৈছে? মানুহবিলাকে হাবি বন কাটি তাত ফেক্টৰী বনাইছে, তাত ঘৰ বনাইছে, হয় নাই? ফলত কি হৈছে? সেই জীৱ জন্তুবিলাকৰ থাকিবলৈ ঠাই নোহোৱা হৈছে। 2 নম্বৰ কাৰণটো হৈছে যধে মধে হাবি বন ধ্বংস কৰাৰ ফলত কিছুমান প্ৰাণী যেনে গড়, নল গাহৰি, বনৰীয়া মহ, লাজুকী বান্দৰ, সোণালী বান্দৰ, দেওহাঁহ, কাছ আদি পৃথিৱীৰ পৰা প্ৰায় বিলুপ্তি হ'ব ধৰিছে, মানে প্ৰায় নাইকিয়া হ'ব আৰম্ভ কৰিছে। পাহাৰৰ হাবি বন কাটি মুকলি কৰি ঝুম খেতি কৰা হৈছে। বিস্তীৰ্ণ তৃণভূমি চহাই কৃষিভূমিলৈ পৰিণত কৰা হৈছে। জলাশয়বোৰ পুতি মানুহে সেইবোৰ বসতি স্থাপন কৰিব লৈছে। জলাশয়বোৰ পুতি পেলোৱাৰ ফলত জলজ জীৱৰ আৱাস ভূমি কমি আহিছে, লগতে জলজ উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু ঘটিছে, হয় নহয়? বন্যপ্ৰাণীৰ বিভিন্ন শৰীৰৰ অংশ যেনে দাঁত, শিং, খৰ্গ, ছাল, পাখি আদি বাবে বন্যপ্ৰাণী বধ কৰাৰ ফলত হাতী, মহ, গড়, বাঘ, সিংহ, ময়ূৰ আদিৰ সংখ্যা কমি আহিছে। ফলত কি হৈছে? প্ৰকৃতিৰ যিটো ভাৰসাম্য আছে, সেই ভাৰসাম্যটো নষ্ট হৈছে, হয়নে? আৰু এই প্ৰাণীবিলাক পৃথিৱীৰ পৰা ক্ৰমে নোহোৱা হ'বলৈ আৰম্ভ কৰিছে। এতিয়া কথা হ'ল
এই প্ৰাণীবোৰ এই গছ-গছনিবোৰ কেনেধৰণে জীয়াই ৰাখিব পাৰি। যদি এই প্ৰাণীবোৰ এই গছ-গছনিবোৰ নাথাকে পৃথিৱীত কিন্তু আমিও জীয়াই নাথাকিম। আমি মানুহ হিচাপে কিন্তু পৃথিৱীত জীয়াই থাকিব নোৱাৰিম, হয়নে? গতিকে সেইবোৰ কথা লক্ষ্য ৰাখিয়ে বৰ্তমান সময়ত এই গোটেই সম্পদবিলাক সংৰক্ষণ কৰিবৰ কাৰণে গোটেই পৃথিৱীতে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে চৰকাৰে এই বনজ সম্পদসমূহ ৰক্ষণাবেক্ষণ দিবলৈ আৰু সংৰক্ষণ কৰিবৰ উদ্দেশ্যে কিছুমান গছ-গছনি, বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটি ভৰি থকা প্ৰাকৃতিক অঞ্চলক ক্ৰমে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, পক্ষী উদ্যান, উদ্ভিদ উদ্যান হিচাপে স্বীকৃতি দিছে। বুজি পালে নিশ্চয়? কাৰণ এইখিনি যদি আমি বন্যপ্ৰাণী আৰু উদ্ভিদক যদি সুৰক্ষা নিদিওঁ তেনেহ'লে মানুহো কিন্তু এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে। বুজিছা? বনজ সম্পদত চহকী প্ৰাকৃতিক অঞ্চল কিছুমানক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু প্ৰাণীৰ সুৰক্ষা ব্যৱস্থা বন বিভাগে কৰে। কোনো অঞ্চল এটা প্ৰাণীৰ আৱাসস্থলী হিচাপে বিবেচিত হ'বলৈ 3টা প্ৰয়োজনীয় উপাদান থাকিব লাগিব। সেইকেইটা হৈছে খাদ্য, পানী আৰু বাসস্থান। এই 3টা সঠিকভাৱে থাকিলেহে জৈৱ বৈচিত্ৰ্যৰ সৃষ্টি হয়। এতিয়া কথা হ'ল জৈৱ বৈচিত্ৰ্য কি? জৈৱ বৈচিত্ৰ্য হ'ল পৰিৱেশত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, পোক-পতংগ, অণুজীৱ আদি হৈছে জৈৱ বৈচিত্ৰ্যৰ সৃষ্টি কৰে। বুজি পাইছানে? এতিয়া আমি জানো আহা অভয়াৰণ্যৰ বিষয়ে। অভয়াৰণ্য হৈছে জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। অভয়াৰণ্যসমূহ মানুহৰ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে সংৰক্ষণ দিয়া হয়। ইয়াত বন্যপ্ৰাণীবোৰ বিপদমুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটিব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। তোমালোকে বাৰু অসমত থকা অভয়াৰণ্য কেইখনমানৰ নাম ক'ব পাৰিবানে? ঠিক আছে, মই কৈ দিছোঁ। দিহিং পাটকাই, পানীদিহিং হৈছে পক্ষী অভয়াৰণ্য, হয় নহয়? হোলোংপাৰ গিবন, নামবৰ দৈগ্ৰুং, গৰমপানী, লাওখোৱা, বুঢ়া চাপৰি, বৰনদী, বৰদৈপাম বিলমুখ, সেয়া হৈছে পক্ষী অভয়াৰণ্য। দীপৰ বিল পক্ষী অভয়াৰণ্য, হয় নাই? বৰাইল, উত্তৰ কাৰ্বি অভয়াৰণ্য ইত্যাদি। এইবিলাক হৈছে আৰু আছে। এইবিলাক হৈছে অভয়াৰণ্য, অসমত থকা অভয়াৰণ্য। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানো আহা। তোমালোকে নিশ্চয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে শুনিছা, হয় নহয়? য'ত পৃথিৱী বিখ্যাত এশিঙীয়া গড় পোৱা যায়, হয় নহয়? গতিকে ৰাষ্ট্ৰীয় উদ্যাননো কি? ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতি আৰু বন্য প্ৰাণীবোৰক বিশেষভাৱে সংৰক্ষণ দিয়া হয়। যেনেধৰণে কাজিৰঙাক গড়ৰ বিশেষ সংৰক্ষণ কৰা হয়, হয় নহয়? মানাহ, নামেৰি আদিত বাঘক সংৰক্ষণ কৰা হয়, হয়নে? এই ৰাষ্ট্ৰীয় উদ্যানবিলাক 2টা ভাগত থাকে। এটা হৈছে ভিতৰৰ অঞ্চল আৰু এটা হৈছে দাঁতিকাষৰীয়া অঞ্চল। পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান দাঁতিকাষৰীয়া অঞ্চলসমূহ দৰ্শনৰ সুবিধা থাকে, কিন্তু বনাঞ্চলৰ ভিতৰৰ অঞ্চলটো কিন্তু দৰ্শন কৰিব নোৱাৰে। এই অঞ্চলটো বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত থাকে আৰু এই সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। তোমালোকে নিশ্চয় বুজি পাইছা, হয় নহয়? এতিয়া এইখিনিতে এটা প্ৰশ্ন হৈছে। প্ৰশ্নটো হৈছে যে অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ নামবিলাক কি কি? তোমালোকে নিশ্চয় আগৰ ভিডিঅ'ত এই বিষয়ে মই সুধিছিলোঁ, হয় নহয়? যে অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে। মই উত্তৰটো কৈ দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখি লোৱা দেই। অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছে।
প্ৰথমতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, তাৰপিছত মানাহ ৰাষ্ট্ৰীয় উদ্যান, 4 নম্বৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু 5 নম্বৰত হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, তোমালোকে গম পালানে? তোমালোকে এই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিন্তু বিতংকৈ জানিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তোমালোকৰ কিতাপত কোনখন ৰাষ্ট্ৰীয় উদ্যানত কি কি উল্লেখযোগ্য প্ৰাণী আৰু পক্ষী পোৱা যায় ধুনীয়াকৈ দিয়া আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা খৰ্গযুক্ত গড়, নাহৰফুটুকী বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ পশু, হৰিণা, হলৌ-বান্দৰ, ভালুক, বনৰীয়া মহ, নানান প্ৰজাতিৰ চৰাই, হয় নহয়? ঠিক তেনেদৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ঢেকীয়াপতীয়া বাঘ, সোণালী বান্দৰ, নল গাহৰি, ঘাগৰিকটা পহু, বনৰীয়া কুকুৰা, ময়ূৰ আদি। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ, হাতী, টুপিমূৰীয়া বান্দৰ, দেওহাঁহ, ধনেশ পক্ষী। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা, যাৰ বাবে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৃথিৱী বিখ্যাত, হয় নহয়? ওৰাং ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া মহ, সোণাই ৰূপাই অভয়াৰণ্য, হাতী, হৰিণা, বনৰীয়া মহ, সোণালী বান্দৰ, পবিতৰা, এশিঙীয়া খৰ্গযুক্ত গড়, হয় নহয়? বনৰীয়া মেকুৰী, নাহৰফুটুকী বাঘ, গৰমপানী অভয়াৰণ্য, হাতী পোৱা যায়, নাহৰফুটুকী বাঘ পোৱা যায়, লাওখোৱা অভয়াৰণ্য, গড় পোৱা যায়, বনৰীয়া মহ, হাতী, বনৰীয়া হাঁহ ইত্যাদি। হয়নে? এইবিলাক কিন্তু অসমত পোৱা উল্লেখযোগ্য প্ৰাণী। তোমালোকলৈ এটা হোমৱৰ্ক থাকে, সেয়া হৈছে এই ৰাষ্ট্ৰীয় উদ্যানৰ অভয়াৰণ্যবিলাক কোনকেইখন জিলাত আছে তোমালোকে বাৰু ভালকৈ ঘৰত বিচাৰ কৰিবাচোন দেই। এতিয়া তোমালোকৰ কিতাপত এটা কাহিনী দিয়া আছে, সেইটো হৈছে ৰাজস্থানত থকা বিষ্ণই এটা জনগোষ্ঠীৰ বিষয়ে। তেওঁলোকে কেনেধৰণেনো গছ-গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰিছিল তাৰ ওপৰত। তোমালোকে ধুনীয়াকৈ কিতাপখন উলিয়াই এই কাহিনীটো পঢ়ি ল'বা। ঠিক আছে, এতিয়া আমি বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে বিশ্বৰ মানুহে পালন কৰা কেইটামান দিৱসৰ বিষয়ে জানো আহা। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস আমি সকলোৱে জানো, হয় নহয়? তাৰ উপৰিও 2 ফেব্ৰুৱাৰীত বিশ্ব জ্বলা দিৱস পালন কৰে, জলাভূমি সংৰক্ষণৰ কাৰণে। তাৰপিছত 21 মাৰ্চ দিনটো বিশ্ব বন দিৱস পালন কৰা হয়, গোটেই পৃথিৱীক সেউজ কৰাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ কাৰণে। তাৰপিছত 22 মে পালন কৰা হয় বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস। তাৰপিছত অক্টোবৰ মাহৰ প্ৰথম সপ্তাহটো বিশ্ব বন্যপ্ৰাণী সপ্তাহ হিচাপে পালন কৰা হয়। তাৰ উপৰিও 3 অক্টোবৰ দিনা বিশ্ব বাসস্থান দিৱস হিচাপে পালন কৰা হয়। আৰু এই যে দিৱস হিচাপে পালন কৰা হয় কিহৰ কাৰণে? মানুহক যাতে প্ৰকৃতি সংৰক্ষণৰ বাবে সজাগ কৰিব পাৰি, হয়নে? তোমালোকৰ স্কুলত বিশ্ব পৰিৱেশ দিৱস পালন কৰা নে? সেইদিনাখন বাৰু কি কি কৰা? তোমালোকে এটা সুন্দৰ টোকা লিখিবা তাৰ ওপৰত দেই। তোমালোকে স্কুলত সেইদিনাখন কি কি কৰা? ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি চাওঁতে গোটেই পাঠটো শেষ কৰিলোঁ, হয় নাই? এতিয়া তোমালোকে যে এই অনুশীলনী প্ৰশ্নখিনি দেখিছা নাই? গতিকে এই বন্ধৰ কেইদিনত এই প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিবা। যদি প্ৰশ্নখিনি কৰোঁতে কিবা অসুবিধা লাগিছে, এই ভিডিঅ'টো পুনৰ চাবা। ঠিক আছে, তাৰ উপৰি নিজৰ কিতাপখনো পঢ়িবা। ঠিক আছে, নিজৰ মা দেউতাক সুধিবা, হয় নহয়? আৰু স্কুল খোলাৰ লগে লগে এই প্ৰশ্নখিনি নি তোমালোকৰ ছাৰ বাইদেউক দেখুৱাবা। ঠিক আছেনে? গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক ঘৰতে থাকিবা আৰু মা দেউতাৰ কথা শুনিবা, পঢ়া শুনা ভালকৈ কৰিবা। ঠিক আছে, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আজিৰ পাঠটো ইমানতে সমাপ্ত কৰিছোঁ। গড ব্লেছ ইউ অল। বাই বাই।